নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11ৰ নতুন এটা অংক এই অংকত আমি এটা উদাহৰণ চাওঁ হাসুন 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ডাঙৰ ঘনক এটাৰ পৰা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব ইয়াতে এটা ডাঙৰ ঘনক দিয়া আছে যাৰ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ তাৰ পৰা কি কৈছে সৰু সৰু আমি ঘনক কাটি উলিয়াব লাগিব যাৰ দৈৰ্ঘ্য কিমান হ'ব 5 সেন্টিমিটাৰ এটো উত্তৰটো উলিয়াবলৈ আমি কি কৰিব লাগিব প্ৰথমতে ডাঙৰ ঘনকৰ আমি আয়তন উলিয়াম তাৰ পিছত আকৌ সৰু ঘনকৰ আয়তন উলিয়াম ডাঙৰ ঘনকটোৰ আয়তন d কিউব মানে 20 কিউব আৰু একক হ'ব ঘন সেন্টিমিটাৰ 20 into 20 into 20 next সৰু ঘনকটোৰ কিমান আছে দিক আছে 5 সেন্টিমিটাৰ গতিকে কি হ'ব 5 কিউব আৰু একক হ'ব ঘন সেন্টিমিটাৰ 5 কিউব কৰিলে কি হ'ব 125 ঘন সেন্টিমিটাৰ এতিয়া কি পালো ডাঙৰ ঘনকটোৰ আয়তন পালো আৰু সৰু ঘনকটোৰ আমি কি পালো আয়তন পালো এতিয়া আমি কি কৰিব লাগিব কিমানটা ঘনক কাটি উলিয়াব পৰা যাব এটো আমাৰ কাটি উলিয়াব পৰা ঘনকৰ সংখ্যা এটো হ'ব ডাঙৰ ঘনকৰ আয়তনক সৰু ঘনকৰ আয়তনেৰে আমি হৰণ কৰি দিলে ইয়াৰ উত্তৰটো পাম কেনসেল কৰম 5 এৰে এটো কি হ'ব 25 এটো 5 গুণ 5 5 6 গুণ 30 আকৌ এটো থাকিলে 5 5 3 গুণ 15 5 2 গুণ 10 কিমান হল 320/5 এটো কিমান হ'ব 5 6 গুণ 30 5 4 গুণ 20 মানে 64 টা আমি ঘনকৰ সংখ্যা উলিয়াব দিছে ঘনকৰ সংখ্যা কিমান পালো আমি 64 টা এতিয়া নেক্সট সুঙাৰ আয়তন একে আকাৰৰ এটকীয়া মুদ্ৰা কিছুমান সংগ্ৰহ কৰি এটাৰ ওপৰত এটাকৈ সজাই এটা ঠাক কৰিলে এটা গোটা সুঙাৰ আকৃতি পোৱা যাব এতিয়া এই মুদ্ৰা কেটাৰ মুঠ আয়তনেই হ'ব সুঙাটোৰ আয়তন নেক্সট এটা মুদ্ৰাৰ উচ্চতা 1 একক ধৰি ললে সুঙাটোৰ উচ্চতা হ'ব মুঠ মুদ্ৰাৰ উচ্চতাৰ যোগফল ইয়াতে কি দেখিছা কেটামান একটকীয়া মুদ্ৰা কি হৈছে আমাৰ ঠাককে লোৱা হৈছে লোৱাৰ পিছত কি হৈছে এটা সুঙাৰ আকৃতি লৈছে আৰু এই মুদ্ৰা কেটাৰ যেটো উচ্চতা হ'ব হেতু কি হ'ব সুঙাৰ উচ্চতা যদি মুদ্ৰাবোৰৰ মুঠ উচ্চতা h হয় সুঙাটোৰ আয়তন কি হ'ব এটা মুদ্ৰাৰ পৃষ্ঠতলৰ কালি পূৰণ উচ্চতা এটা মুদ্ৰাৰ যেটো পৃষ্ঠতলৰ কালি হ'ব আৰু তাৰ লগত যদি আমি উচ্চতাটো পূৰণ কৰি দিও কি পাম আমাৰ সুঙাৰ আয়তন পাম হেতু কি হ'ব পাই r স্কয়াৰ ইনটু h ইয়াতে r হৈছে মুদ্ৰাটোৰ ব্যাসাৰ্ধ মুদ্ৰাবোৰৰ মুঠ উচ্চতা h গতিকে সুঙাটোৰ আয়তন কি হ'ব পাই r স্কয়াৰ ইনটু h নেক্সট কি দিছে আয়তন আৰু ধাৰণ ক্ষমতা আয়তন হল যিকোনো ত্ৰিমাত্ৰিক আকৃতিৰ যিখিনি ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয় আয়তন বুলি কোৱা হয় আৰু সেই ত্ৰিমাত্ৰিক আকৃতিৰ বস্তুটোৰ ভিতৰত যিমান ঠাই আমি বস্তু ভৰাব পাৰো হেতু কি হল সেই তাৰ ধাৰণ ক্ষমতা ইয়াতে কি দিছে আয়তন আৰু ধাৰণ ক্ষমতাৰ মাজত থকা সাধাৰণ পাৰ্থক্য বস্তু এটাৰ আয়তন মানে ই আগুৰি থকা ঠাইৰ পৰিমাণ আনহাতে ধাৰণ ক্ষমতা মানে এটা পাত্ৰত ভৰাব পৰা বস্তুৰ আয়তন নেক্সট
চিত্ৰত দেখুওৱা ধৰণে এটা চৌবাচাৰ বাহিৰৰ দিশ প্ৰস্থ আৰু উচ্চতা জোখ পূৰণ কৰিলে চৌবাচাটোৰ আমি আয়তন পাম ইয়াতে আমাক কি দিয়া আছে এটা চিত্ৰ দিয়া আছে চিত্ৰত এটা চৌবাচাৰ আছে যাৰ কি আমি বাহিৰৰ ফালৰ দিশ প্ৰস্থ আৰু উচ্চতা পূৰণ কৰিলে চৌবাচাটো আমি কি পাম আয়তন পাম আৰু চৌবাচাটোৰ ভিতৰৰ দিশ প্ৰস্থ আৰু উচ্চতা পূৰণ কৰিলে আমি কি পাম চৌবাচাটোৰ আমি ধাৰণ ক্ষমতা পাম এটা কি কৈছে আনহাতে চৌবাচাটোৰ ভিতৰৰ খালী অংশৰ দিশ প্ৰস্থ আৰু উচ্চতা জোখ পূৰণ কৰিলে চৌবাচাটো আমি ধাৰণ ক্ষমতা পাম গতিকে চৌবাচাটোৰ ভিতৰত ধৰা পানীৰ পৰিমাণে হ'ব চৌবাচাটোৰ ধাৰণ ক্ষমতা দিয়া এই ক্ষেত্ৰত চৌবাচাটোৰ আয়তন ইয়াৰ ধাৰণ ক্ষমতাতকৈ বেছি চৌবাচাটোৰ বেৰ কেইখনৰ ডাঠ যদি একেবাৰে নগণ্য হয় তেতিয়া হলে চৌবাচাটোৰ আয়তন আৰু ইয়াৰ ধাৰণ ক্ষমতা একে হ'ব বুলি ধৰা হ'ব আমাৰ কি হয় চৌবাচাটোৰ সদায় আয়তনটো বেছি হয় ধাৰণ ক্ষমতাটো কি হয় কম হয় যদি সেই চৌবাচাটোৰ যেটো ওয়াল হয় সেই ওয়ালটো যদি বেৰটো মানে যদি বহুত সৰু হয় তেতিয়া হলে আমি কি ক'ব পাৰো চৌবাচাটোৰ আয়তন আৰু ইয়াৰে ধাৰণ ক্ষমতা কি হ'ব একে বুলি আমি ক'ব পাৰো নেক্সট এটা উদাহৰণ দিছে এটা পাত্ৰৰ ভিতৰৰ খালী অংশৰ দিশ প্ৰস্থ আৰু উচ্চতা যদি 10 সেন্টিমিটাৰ হয় তেন্তে পাত্ৰটোৰ ভিতৰৰ আয়তন কি হ'ব 10 সেন্টিমিটাৰ * 10 সেন্টিমিটাৰ * 10 সেন্টিমিটাৰ কৰিলে কি পাম 1000 আৰু এটো এককটো হ'ব ঘন সেন্টিমিটাৰ কিন্তু 1 ঘন সেন্টিমিটাৰ মানে কি হয় 1 মিলিলিটাৰ আৰু 1000 ঘন সেন্টিমিটাৰ মানে কি হয় 1000 মিলিলিটাৰ অৰ্থাৎ 1 লিটাৰ অৰ্থাৎ আমি কি ক'ব পাৰো ইয়াৰ ধাৰণ ক্ষমতা হ'ব 1 লিটাৰ ইয়াৰে আয়তন কিমান আয়তন যদি 1000 ঘন সেন্টিমিটাৰ হয় তাৰ ধাৰণ ক্ষমতা কিমান 1 লিটাৰ নেক্সট এটা উদাহৰণ দিছে 2 মিটাৰ * 0.5 মিটাৰ * 2 মিটাৰ মাপৰ আয়তীয় ঘনক এটাৰ পানীৰ ধাৰণ ক্ষমতা উলিওৱা ইয়াতে আমাক কি দিয়া আছে দিশ প্ৰস্থ আৰু উচ্চতা আছে প্ৰথমতে আমি কি উলিয়াব লাগিব আয়তীয় ঘনকটোৰ আয়তন কিমান হ'ব 2 * 0.5 * 2 যেটো মিটাৰ গতিকে আমি ইয়াতে একক কি হ'ব ঘন মিটাৰ কি পালো 2 ঘন মিটাৰ 2 ঘন মিটাৰ পালো আৰু কি জানো যে আমাৰ ধাৰণ ক্ষমতা উলিয়াব দিছে 1 ঘন মিটাৰ ইকুৱেল টু কিমান হয় 1000 লিটাৰ গতিকে 2 ঘন মিটাৰ ইকুৱেল টু কিমান হ'ব 2 * 1000 লিটাৰ গতিকে আমাৰ আয়তীয় ঘনকটোৰ পানীৰ ধাৰণ ক্ষমতা কিমান হ'ব 2000 লিটাৰ এতিয়া নেক্সট এটা চুঙাকৃতি গাখীৰৰ পাত্ৰৰ ভিতৰ ফালৰ ব্যাসাৰ্ধ 1.5 মিটাৰ আৰু দৈৰ্ঘ্য 7 মিটাৰ পাত্ৰটোত কিমান লিটাৰ গাখীৰ ভৰাব পৰা যাব যেহেতু এটো কি হয় চুঙাকৃতিৰ গাখীৰৰ পাত্ৰ বুলি কৈছে গতিকে আমি কি কৰিব লাগিব ইয়াৰে আমি আয়তনটো উলিয়াম r square into h 22/7 মান কিমান দিয়া আছে 1.5 আৰু h ৰ মান মানে উচ্চতা কিমান দিছে 7 ঘন মিটাৰ 7 কেনসেল হল এতিয়া 22 * 1.5 * 1.5 ঘন মিটাৰ 1.5 * 1.5 কৰিলে কিমান হয় 2.25 এতিয়া 2.25 ৰ লগত 22 পূৰণ কৰিম
2.25 লগত 22 পূৰণ কৰিলে কিমান হ'ব 2 5 গুণ 10 2 2 গুণ 4 একে 5 2 2 গুণ 4 49.50 ঘন মিটাৰ আমি কি পালো ইয়াৰে আয়তন পালো 49.50 ঘন মিটাৰ আমাক কি কৈছে কিমান লিটাৰ গাখীৰ ভৰাব পাৰিব মানে ধাৰণ ক্ষমতাটো আমাক সুধিছে গতিকে পাত্ৰটোত গাখীৰ ভৰাব পাৰিব কিমান 49.50 into 1000 লিটাৰ উত্তৰটো হ'ব 49500 লিটাৰ মানে পাত্ৰটোত গাখীৰ ভৰাব কিমান পাৰিব 49500 লিটাৰ এটো হল ইয়াৰে উত্তৰ এটা নেক্সট এটা উদাহৰণ লৈ আহিছো 18 মিটাৰ into 12 মিটাৰ into 9 মিটাৰ মাপৰ আয়তীয় ঘনক এটাৰ পৰা 3 মিটাৰ দৈৰ্ঘ্যৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব প্ৰথমতে আমি কি উলিয়াম আয়তীয় ঘনকটোৰ আয়তন হ'ব 18 into 12 into 9 ঘন মিটাৰ 12 into 9 কৰিলে হ'ব 108 18 পূৰণ কৰিম 1944 ঘন মিটাৰ এটো হল আমাৰ আয়তীয় ঘনকটোৰ আয়তন এতিয়া আমি নেক্সট কি উলিয়াম ঘনকটোৰ আয়তন দিশ কিউব দিশ কিমান আছে 3 3 3 গুণ 9 3 9 গুণ 27 ঘন মিটাৰ ঘনকৰ সংখ্যা 1944/27 3 9 গুণ 27 3 6 গুণ 18 3 4 গুণ 12 3 8 গুণ 24 9 যাব 9 7 গুণ 63 9 2 গুণ 18 মানে 72টা গতিকে এইটা ঘনক কাটি উলিয়াব পাৰিব 72টা এতিয়া কেইটামান প্ৰশ্ন সুধো হাচোন এটা পাত্ৰত ভৰাব পৰা বস্তুটোৰ আয়তনক কি বুলি কোৱা হয় বস্তুটোৰ ধাৰণ ক্ষমতা নেক্সট 1 ঘনমিটাৰ ইকুৱেল টু কিমান হয় 1000 আজিৰ অংকত আমি একেটাই প্ৰশ্ন আলোচনা কৰিলো পৰৱৰ্তী অংকত আকৌ লগ পাম ধন্যবাদ